বকৰ বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত ছয়গাঁওচা টাৱাৰস্থিত হেমিল্টন হাউচৱেৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ বাৰ্ষিক খেল সপ্তাহ সফল সমাপ্তি। প্ৰতি বছৰৰ দৰে এইবেলিও কামৰূপ জিলাৰ ছয়গাঁওচা টাৱাৰস্থিত হেমিল্টন হাউচৱেৰ প্ৰাইভেট লিমিটেড কোম্পানীয়ে 10 দিনীয়াকৈ খেল সপ্তাহৰ বিভিন্ন খেলৰ আয়োজন কৰিছে। ইফালে আজি চূড়ান্ত তথা বঁটা বিতৰণী সভা অনুষ্ঠিত। খেলৰ প্ৰতিযোগিতাত জয়ী খেলুৱৈসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। ইফালে বকৰ বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা ক্ৰীড়া সমাৰোহত ক্ৰিকেট খেলত টেৰ ছুপাৰষ্টাৰ প্ৰথম আৰু মিল্টন নাইট ৰাইডাৰ্ছ দ্বিতীয় সন্মান লাভ কৰিবলৈ সক্ষম হয়। আপোনালোকে সবেই ইয়াতে অহাৰ কাৰণে আমাক বিশেষ ধন্যবাদ সবলোকক। আৰু আমি প্ৰতি বছৰ এই এনুৱেল ডে আমি খেল পাতোঁ। বাকীখিনি খেলৰ বিষয়ে প্ৰবালে ক'লে আমাৰ, আৰু আমি বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ পুৰা অৰ্গেনাইজেশ্যনক। আৰু আমাৰ HR এণ্ড এডমিন টিম ভালদৰে ইভেণ্টটো ছাকচেছফুলি এইটো কৰিছে, এইটো কাৰণে বহুত ধন্যবাদ। আৰু চবে এইটো একজোট হৈ একে টিম হিচাপতে চবে খেলি আছে, এইটো কাৰণে চবক ধন্যবাদ। আচলতে এনেকুৱা ধৰণৰ খেল আমাৰ প্ৰতি বছৰে চলি থাকে, আৰু বিগত বছৰৰ পূৰ্বে এতিয়া আমাৰ আজি যিটো আমাৰ মানে অৰ্গেনাইজ হৈছে, এনেকুৱা ফাৰ্ষ্ট টাইম হৈছে। তো এইটো কাৰণে মই আমাৰ যিজন ব্যক্তিয়ে মোটামুটি আমাৰ এডমিনৰ তৰফৰ পৰা মেনেজমেণ্টৰ তৰফৰ পৰা যিজন ব্যক্তিয়ে এই প্ৰচেষ্টা চলাইছে, সেইটো কাৰণে আমি মানে অতি আনন্দিত। আৰু গোটেইখিনিকে আমি খেলুৱৈসকলক আমি অত্যাধিক যিটো উৎসাহ দিছে, তাৰ কাৰণে আমি আমাৰ মেনেজমেণ্টক আমি 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 সন্মান জনাইছোঁ। আমাৰ হেমিল্টন হাউচৱেজ প্ৰাইভেট লিমিটেড চাটাবাৰীত আছে আমাৰ উদ্যোগটো। আমাৰ প্ৰতি বছৰে আমি বাৰ্ষিক খেল সপ্তাহ অনুষ্ঠিত কৰোঁ। আমাৰ যি কৰ্মচাৰীসকল আছে, সেই কৰ্মচাৰীসকলৰ মনোবল সদায় যাৰ খেলৰ প্ৰতি ইচ্ছা আছে, তেওঁলোকৰ মনোবলটো সদায় মানে প্ৰেৰণা পাবৰ কাৰণে আমি এইটো প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ। এই বছৰো আমি 10 দিনীয়াকৈ এই খেল সপ্তাহত অনুষ্ঠিত কৰিছিলোঁ। মাজত দেওবাৰ পৰাৰ কাৰণে যিহেতু আমি 10 দিনীয়াকৈ অনুষ্ঠান কৰিলোঁ। তাত কেৰম ডাবলছ খেলসমূহৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ। কেৰম ডাবলছ আছে, ছিংগলছ, আপোনাৰ বেডমিণ্টন ডাবল, ছিংগল, আপোনাৰ চেছ, লগতে আমাৰ ক্ৰিকেটৰ লীগ হ'ল। আজি আমাৰ বনগাঁও ক্ৰীড়া সন্থাৰ যি খেলপথাৰ আছে, খেলপথাৰত অনুষ্ঠিত হৈছে আমাৰ ক্ৰিকেটৰ ছেমিফাইনেল, লগতে এতিয়া ফাইনেল চলি আছে। তাৰ পিছতে আমাৰ এখন ফ্ৰেণ্ডলি ফুটবল মেটছ হ'ব। তো গোটেইখিনি একচুৱেলি খেলৰ লগত জড়িত হৈ থকা যিসকল কৰ্মচাৰী, তেওঁলোক সকলোৱে ইয়াতে হয়। লগতে কোম্পানীৰ সকলো কৰ্মচাৰী আহি ইয়াতে বহুত উৎসাহ যোগাইছে। আপোনালোকো আহিলে খুবেই ভাল লাগিল, খুবেই আনন্দিত, ভাল লাগিছে।